ব্যায়ামসুৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন মুকলি সভা আছিল। এই ব্যায়ামসুৰ যিবিলাক কৰ্মকৰ্তা আছে পুৰণিৰ পৰা কাম কৰা পূৰ্বৰে পৰা কাম কৰা সেইহঁতক আমি দেখিবলৈ পোৱা নাই, কি ক'ব? চাওক, ইয়াতে এটা ভুল বুজাবুজি হৈছে। এ বি এম চি হয়তো অলপ মূল উদ্দেশ্যৰ পৰা হয়তো ফালৰি কটাত হয়তো ৰাইজ ক্ষুব্ধ হৈছে বা সহকৰ্মীসকলো ক্ষুব্ধ হৈছে, যাৰ কাৰণে ভুল বুজাবুজি হয়তো এই পৰিৱেশটো হৈছে। তাত ইয়াত মানে ডাঙৰ এটা কথা নহয়, যিহেতু নাৰ্ভাছ হ'ব নালাগে। আমি যেতিয়া এ বি এম চি প্ৰতিষ্ঠা কৰিছিলোঁ 2005 চনৰ 10 তাৰিখে, ইয়াতকৈ বেয়া পৰিৱেশ আছিলে, কিন্তু লাহে 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 আকৌ পুনৰাগতি আহিব। মই সেইকাৰণে মোৰ ভাষণ প্ৰসংগত ৰাইজক কৈ দিলোঁ যে এ বি এম চিটো হৈছে আপোনালোকৰ সম্পত্তি, ৰাইজৰ সম্পত্তি, ধৰ্মীয় সংখ্যালঘুৰ সম্পত্তি, কাৰো পৈতৃক সম্পত্তি নহয়, ৰাইজৰ সম্পত্তি। ৰাইজে ইচ্ছা কৰিলে ৰাখিব পাৰে, নাৰাখিব পাৰে। মই ৰাইজক ৰাখাৰ কাৰণে আহ্বান জনাইছোঁ। যদি কমিটিত কিবা যদি ভুল ত্ৰুটি হয় সমাধা কৰাৰ চেষ্টা কৰিব, নহ'লে ৰাইজে নিজাববীয়াকৈ কমিটি বনাই পৰ্বতজৰা জিলা ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ দিলে হ'ল। কিন্তু কোনো বিভাজন নহয়, বিভাজন হ'ব নালাগে। এ বি এম চিৰ মাজত খণ্ড খণ্ড হ'ব নালাগে। এ বি এম চিক চিধা কৰাৰ, ভাল কৰাৰ, পুনৰ্গঠন কৰাৰ দায়িত্ব হৈছে পৰ্বতজৰাৰ ৰাইজৰ, পৰ্বতজৰাৰ ডেকা যুৱ চামৰ, ছাত্ৰ সমাজৰ। যেহেতু এই সংগঠনখন আমাৰ সংখ্যালঘু জাতিৰ উন্নতিৰ হকে বা চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ কাৰণে এই সময়ত জন্ম দিয়া হৈছিল, কিন্তু এই সময়ত দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক কোনো নেতাৰ মেৰপেকক পৰিছে, কি ক'ব এই সম্পৰ্কত? চাওক, প্ৰতিষ্ঠাটো কৰা হৈছিল মোৰ দিনত, ময়ে প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। তেতিয়াৰ পৰা ৰাজনৈতিক এটা চক্ৰ বিহুৱে হেঁচা দিছিলে যাতে মুছলমান বা ধৰ্মীয় সংখ্যালঘুৰ কোনো ধৰণৰ সংগঠন শক্তিশালী নহওক। তেতিয়া হয়তো তেওঁলোকে কেছ বা ফিজিকেলি হওক বা হেৰাছমেণ্ট ধমকি দি দমন কৰিব বিচাৰিছিলে। কিন্তু ৰাইজ জাগ্ৰত হোৱাৰ পিছত এতিয়া ৰাজনৈতিকভাৱে বিভাজন কৰি আমাক দুৰ্বল কৰাৰ এটা চেষ্টা কৰিছে, ধৰ্মীয় সংখ্যালঘুক দুৰ্বল কৰাৰ চেষ্টা কৰিছে, এ বি এম চিক নোহোৱা কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে বিফল হ'ব এই ৰাজনৈতিক চক্ৰবিহুবিলাকে, যদি আমাৰ ৰাইজ ঠিক থাকে। পুষ্প হোটেলত যদি কোনোবাই বহিছে, কোনোবাই যদি প্ৰত্যক্ষ কৰিছে, ইয়াতকৈ আৰু লজ্জাজনক কথা একো নাই। কাৰণ কমিটি বনোৱাৰ ক্ষেত্ৰত আমি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বুকুৰ মাজত অন্তৰতহে বহিব লাগিব। কোনোবাৰ ঘৰত, পৰ্বতজৰাত বা এই কাজিগাঁও শান্তিপুৰত বহুতৰ ঘৰ আছে, তাতেই বহি পেলাই আলোচনা কৰিব লাগিছিল, বনাব লাগিছিলে। যদি কোনোবা হোটেলত বহিছে, এয়া এটা বেলেগ খেল হ'ব, ৰাজনৈতিক খেল হ'ব। ইয়াৰ কাৰণে খুব লজ্জাজনক কথা হৈ পৰিছে। মই পুনৰাই কৈছোঁ, সংবাদ মাধ্যমত এ বি এম চিৰ নেতৃত্বক কৈছোঁ যে এ বি এম চিটোক ৰাইজৰ অন্তৰত লৈ আহক, ৰাইজৰ বুকুৰ মাজত লৈ আহক, ৰাইজৰ মাজত হৃদয়ংগম কৰাওক, ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰি ৰাইজৰ লগত সহযোগ কৰি আলোচনা কৰি পেলাই এ বি এম চিটোক ভালকৈ পৰিচালনা কৰক। এইখিনিয়ে মই ক'বলগীয়া। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।